আজিৰ এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল? যে প্ৰথম অসমীয়া আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, শিৱসাগৰ। যে প্ৰথম অসমীয়া আলোচনী অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল। এতিয়া আহিছো 2 নম্বৰ কুৱেশ্যনটো লৈ। 2 নম্বৰ কুৱেশ্যনটোত সুধিছে খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? যে খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নীলদচ। যে খেন বংশ নীলদজে প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছো 3 নম্বৰ কুৱেশ্যনটো লৈ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে বিহাৰৰ ৰাজধানী কি? যে বিহাৰৰ ৰাজধানী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, পাটনা। যে বিহাৰৰ ৰাজধানী হ'ল পাটনা। এতিয়া আহিছো 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? যে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, পিয়লি ফুকন। যে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল পিয়লি ফুকন। এতিয়া আহিছো 5 নম্বৰ কুৱেশ্যনটো লৈ। 5 নম্বৰ কুৱেশ্যনটোত সুধিছে নাইৰা কোন দেশৰ মুদ্ৰাৰ নাম? যে নাইৰা কোন দেশৰ মুদ্ৰাৰ নাম? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, নাইজেৰিয়া। যে নাইজেৰিয়াৰ মুদ্ৰাৰ নাম হ'ল নাইৰা। এতিয়া আহিছো 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে জাৰ্মানী ৰাষ্ট্ৰীয় প্ৰতীক কি? যে জাৰ্মানী ৰাষ্ট্ৰীয় প্ৰতীক কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, গোমদানৰ ফুল। জাৰ্মানী ৰাষ্ট্ৰীয় প্ৰতীক হ'ল গোমদানৰ ফুল। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰথম চন্দ্ৰপৃষ্ঠত খোজ দিয়া ব্যক্তিজন কোন আছিল? যে প্ৰথম চন্দ্ৰপৃষ্ঠত খোজ দিয়া ব্যক্তিজন কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, নীল আৰ্মষ্ট্ৰং। যে প্ৰথম চন্দ্ৰপৃষ্ঠত খোজ দিয়া ব্যক্তিজন হ'ল নীল আৰ্মষ্ট্ৰং। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। 8 নম্বৰ কুৱেশ্যনটোত সুধিছে ইৰাকৰ পুৰণি নাম কি আছিল? যে ইৰাকৰ পুৰণি নাম কি আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মেছোপটেমিয়া। যে ইৰাকৰ পুৰণি নাম আছিল মেছোপটেমিয়া। এতিয়া আহিছো 9 নম্বৰ কুৱেশ্যনটো লৈ। 9 নম্বৰ কুৱেশ্যনটোত সুধিছে ম্যানমাৰৰ পুৰণি নাম কি? যে ম্যানমাৰৰ পুৰণি নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ব্ৰহ্মদেশ। যে ম্যানমাৰৰ পুৰণি নাম হ'ল ব্ৰহ্মদেশ। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। 10 নম্বৰ কুৱেশ্যনটোত সুধিছে কাইৰো চহৰখন কোন নদীৰ পাৰত অৱস্থিত? যে কাইৰো চহৰখন কোন নদীৰ পাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, নীল নদী। যে কাইৰো চহৰখন নীল নদীৰ পাৰত অৱস্থিত। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। 11 নম্বৰ কুৱেশ্যনটোত সুধিছে যে পৃথিৱীৰ দীৰ্ঘত নদীখন কোন মহাদেশত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, আফ্ৰিকা মহাদেশ। যে পৃথিৱীৰ দীৰ্ঘতম নদীখন আফ্ৰিকা মহাদেশত অৱস্থিত। এতিয়া আহিছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। 12 নম্বৰ কুৱেশ্যনটোত সুধিছে তাজমহল কোনে নিৰ্মাণ কৰিছিল? যে তাজমহল কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, শাহজাহান। যে শাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল। এতিয়া আহিছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। 13 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰবীন্দ্ৰনাথ ঠাকুৰে কোনখন পুথিৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল? যে ৰবীন্দ্ৰনাথ ঠাকুৰে কোনখন পুথিৰ বাবে সাহিত্য নোবেল বঁটা লাভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, গীতাঞ্জলি। যে ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলি পুথিৰ বাবে সাহিত্য নোবেল বঁটা লাভ কৰিছিল। এতিয়া আহিছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। 14 নম্বৰ কুৱেশ্যনটোত সুধিছে নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখনৰ প্ৰতিষ্ঠাতা কোন? যে নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখনৰ প্ৰতিষ্ঠাতা কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, মাদাৰ টেৰেছা। যে নিৰ্মল হৃদয় নামৰ অনাথ আশ্ৰমখনৰ প্ৰতিষ্ঠাতা হ'ল মাদাৰ টেৰেছা। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। 15 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল?
যে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মহিৰংগ দানৱ। যে অসমৰ প্ৰাচীনতম শাসকগৰাকী হ'ল মহিৰংগ দানৱ। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? যে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ভানুমতী। যে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম হ'ল ভানুমতী। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে সাহিত্য অকাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? সাহিত্য অকাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি দিল্লী। যে সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বংগ বিভাজন কিমান চনত হৈছিল? যে বংগ বিভাজন কিমান চনত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1905 চনত। যে বংগ বিভাজন 1905 চনত হৈছিল। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যনটোত সুধিছে ক্ৰিপছ মিছন কোন চনত ভাৰতলৈ আহিছিল? যে ক্ৰিপছ মিছন কোন চনত ভাৰতলৈ আহিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1942 চনত। যে ক্ৰিপছ মিছন 1942 চনত ভাৰতলৈ আহিছিল। এতিয়া আহিছোঁ আজিৰ 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটোত সুধিছে তলৰ কোনটো গ্ৰহ আটাইতকৈ উজ্জ্বল? যে তলৰ কোনটো গ্ৰহ আটাইতকৈ উজ্জ্বল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি শুক্ৰ। যে শুক্ৰ গ্ৰহটো আটাইতকৈ উজ্জ্বল। এতিয়া আহিছোঁ আজিৰ 21 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে তাপৰ SI একক কি? যে তাপৰ SI একক কি? অপশ্যনত দিয়া আছে জুল, কেলৰি, হাৰ্টছ, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হয় আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ আজিৰ 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে আমাৰ শৰীৰত সৰ্বাধিক দ্ৰুত উৎপাদন হোৱা ভিটামিনবিধ কি? যে আমাৰ শৰীৰত সৰ্বাধিক দ্ৰুত উৎপাদন হোৱা ভিটামিনবিধ কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ভিটামিন ডি। যে আমাৰ শৰীৰত সৰ্বাধিক দ্ৰুত উৎপাদন হোৱা ভিটামিন হ'ল ভিটামিন ডি। এতিয়া আহিছোঁ আজি 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটোত সুধিছে কোন চনত ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? যে কোন চনত ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1951 চনত। যে 1951 চনত ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আজিৰ 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে? যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 21 অনুচ্ছেদ। 21 অনুচ্ছেদত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আহিছোঁ আজিৰ 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল? যে অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ হোৰেন বৰগোহাঁই। যে অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য আছিল হোৰেন বৰগোহাঁই। এতিয়া আহিছোঁ আজিৰ 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যনটোত সুধিছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন? যে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি লৰ্ড মাউণ্ট বেটেন। যে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্ট বেটেন। এতিয়া আহিছোঁ আজিৰ 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত সুধিছে হৰ্ষচৰিত কাৰ ৰচনা? যে হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বাণভট্ট। যে বাণভট্টই হৰ্ষচৰিত ৰচনা কৰিছিল। এতিয়া আহিছোঁ আজিৰ 28 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ নাইটিংগেল বুলি কাক কোৱা হয়? যে ভাৰতৰ নাইটিংগেল বুলি কাক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি সৰোজিনী নাইডু। যে ভাৰতৰ নাইটিংগেল বুলি সৰোজিনী নাইডুক কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটোত সুধিছে লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি কোৱা হয়? লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বিজয় ঘাট।
যে লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক বিজয়ঘাট বুলি জনা যায়। এতিয়া আহিছো আজিৰ 30 নম্বৰ কুৱেশ্যনটো লৈ। 30 নম্বৰ কুৱেশ্যনটোত সুধিছে জৱাহৰলাল নেহৰুৰ সমাধিস্থলক কি বুলি জনা যায়। জৱাহৰলাল নেহৰুৰ সমাধিস্থলক কি বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ শান্তিবন। যে জৱাহৰলাল নেহৰুৰ সমাধিস্থলক শান্তিবন বুলি জনা যায়। এতিয়া আহিছো আজিৰ 31 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে আমচাং অভয়াৰণ্য কোন জিলাত অৱস্থিত। যে আমচাং অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি কামৰূপ জিলা। যে আমচাং অভয়াৰণ্য অসমৰ কামৰূপ জিলাত অৱস্থিত। এতিয়া আহিছো আজিৰ 32 নম্বৰ কুৱেশ্যনটো লৈ। 32 নম্বৰ কুৱেশ্যনটোত সুধিছে বিশ্ব ৰক্তদান দিৱস কেতিয়া পালন কৰা হয়। যে বিশ্ব ৰক্তদান দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 14 জুন। যে 14 জুন তাৰিখে বিশ্ব ৰক্তদান দিৱস পালন কৰা হয়। এতিয়া আহিছো আজিৰ 33 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান ক'ত অৱস্থিত। যে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি গুৱাহাটী। যে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান গুৱাহাটীত অৱস্থিত। এতিয়া আহিছো আজিৰ 34 নম্বৰ কুৱেশ্যনটো লৈ। 34 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্য সেৱা হেল্পলাইনৰ নাম কি। যে অসমৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্য সেৱা হেল্পলাইনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ সাৰথি। যে অসমৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্য সেৱা হেল্পলাইনৰ নাম হ'ল সাৰথি। এতিয়া আহিছো আজিৰ 35 নম্বৰ কুৱেশ্যনটো লৈ। 35 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ। যে ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ? এইটোৰ কাৰেক্ট অপশ্যন হ'ল অপশ্যন নম্বৰ চি 5 বছৰ। এইটো একেবাৰে সহজ। ৰাজ্যপালৰ কাৰ্যকাল হ'ল 5 বছৰ। এতিয়া আহিছো আজিৰ 36 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল। যে সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1933 চনত। যে 1933 চনত সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিল। এতিয়া আহিছো আজিৰ 37 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে চিকমিক বিজুলী ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল। যে কিমান চনত চিকমিক বিজুলী ছবিখনে মুক্তি লাভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1969 চনত। যে 1969 চনত চিকমিক বিজুলী ছবিখনে মুক্তি লাভ কৰিছিল। এতিয়া আহিছো আজিৰ 38 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিমিলা অংক ছবিখনৰ পৰিচালক কোন আছিল। যে নিমিলা অংক ছবিখনৰ পৰিচালক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি লক্ষ্যধৰ চৌধুৰী। যে নিমিলা অংক ছবিখনৰ পৰিচালক আছিল লক্ষ্যধৰ চৌধুৰী। এতিয়া আহিছো আজিৰ 39 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বৰদলৈ ট্ৰফি কি খেলৰ লগত জড়িত। যে বৰদলৈ ট্ৰফিটো কি খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ফুটবল। যে বৰদলৈ ট্ৰফি ফুটবলৰ লগত জড়িত। এতিয়া আহিছো আজিৰ শেষৰ 40 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি। যে অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি বিন বৰাগী। যে অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম হ'ল বিন বৈৰাগী। সো ফ্ৰেণ্ডছ, এইকেইটাই আছিল আজিৰ প্ৰশ্ন। সো এই 40টাৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধকৈ কৰিব পাৰিলে কমেণ্টত জনাব। আৰু ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।